ফুড কোষ্টাৰ নামৰ ৰেষ্টুৰেণ্ট তলত কিডজি বুলি এটা বাচ্চাৰ স্কুলো আছে। তেখেতসকলে কিডজি স্কুল খোলাৰ টাইমত আমাৰ পৰা স্কুল খোলাৰ পাৰ্মিশ্যন লোৱাৰ কথাটো আমি জানো। কিন্তু পাব্লিক কমপ্লেইন দিছে যিহেতু ওপৰত এটা ৰেষ্টুৰেণ্ট হ'ল উইদাউট আৱাৰ নলেজ, আমি নাজানো। ৰেষ্টুৰেণ্ট হ'ল হাল্লা চিল্লা হয়, একদম টোটালি ৰেচিডেঞ্চিয়েল এৰিয়া। ৰাস্তা এটা ঠেক গলি আছে তাতে, এই গলিটোত বহুত কাৰ নেচাৰেলি ৰেষ্টুৰেণ্টলৈ আহিব। কাৰ পাৰ্কিং হৈ থাকে, মানুহৰ অহা যোৱাৰ দিগদাৰি হয়। আৰু সিহঁতে কিন্তু চৰকাৰে নিয়ম নীতি মানি কিবা কৰিছে, আমাৰ লগত কোনো ডকুমেণ্ট নাই। বিল্ডিংটো তেখেতসকলে কোৱাৰ দৰে আছাম টাইপৰ, আমাৰ তাতে ডকুমেণ্ট দেখুৱাইছে আছাম টাইপৰ বিল্ডিং। কিন্তু আমি দেখা পাইছো তাতে যিহেতু পাব্লিক কমপ্লেইনত ইনস্পেকশ্যনত গ'লো, এইটো RCC বিল্ডিং আৰু কিমান ষ্টৰী আছিল, ৰেচিডেঞ্চিয়েল হৈ আছে নে কেই ষ্টৰী আছিল, ফ'ৰ্থ ষ্টৰীত বিল্ডিং, কিন্তু আমাৰ তাতে আছাম টাইপ বিল্ডিং আছে ৰেকৰ্ডত, হয় না? প্লাছ ৰেষ্টুৰেণ্টৰ কোনো পাৰ্মিশ্যন বা যিখিনি লাগে, এনে ট্ৰেড লাইচেন্সটো গভৰ্ণমেণ্টে অনলাইন দিয়ে, কিন্তু যিখিনি পৌৰসভাৰ লগত যুক্ত হৈ ডকুমেণ্টেশ্যন ডকুমেণ্ট জমা দিব লাগে, এটাও নাই। গতিকে প্ৰপাৰ নটিচ আমি পঠালো, আপোনালোকে ডকুমেণ্ট দিয়ক। ৰাইজে অলমষ্ট যিহেতু কিবা এটা যদি ফায়াৰ এক্সিডেণ্ট হয় বা কিবা হয়, একদম ৰেচিডেঞ্চিয়েল এৰিয়া, পাব্লিকো অলপ তটস্থ হৈ আছে। প্ৰচেছ আমি ফ'ল' কৰিছো। তেখেতসকলে আমাক চিঠি পঠাইছে যে আপোনালোকৰ নটিচ পাই, প্ৰথমবাৰ লিখিলে আপোনালোকে নটিচ পাই, আমাৰ ঘৰৰ মালিক নাথাকে, তেখেতে কৈছিল তেখেতে বিল্ডিং পাৰ্মিশ্যন লৈছে, ইত্যাদি ইত্যাদি, কিন্তু আমাৰ তাতে কোনো বিল্ডিং পাৰ্মিশ্যনৰ কাগজ নাই। তেখেতে কৈছিল মালিকে দেৰিকে আহিব, এমাহমান আমাক টাইম দিব লাগে, সেইটো চিষ্টেমত নহয়। আমি এসপ্তাহ টাইম দি তেখেতক চিঠি দিছিলো, আপোনালোকে ডকুমেণ্ট সোনকালে প্ৰডিউচ কৰক বা ফটোকপি দিয়ক। তো তেখেতসকলে যিখিনি ডকুমেণ্ট আমাৰ প্ৰডিউচ কৰিছে সেইটো একদম ইনচাফিচিয়েণ্ট ডকুমেণ্ট, কোনো পাৰ্মিশ্যন একো নাই। চিমিলাৰ চিঠি তেখেতসকলে ৰিপিট কৰিছে। নেক্সট কথা হ'ল, আমি ৰেষ্টুৰেণ্ট তেখেতসকলক আইনমতে বন্ধ কৰিব ক'লো যে আপোনালোকে যিমান সোনকালে পাৰে ডকুমেণ্ট দিয়ক, প্ৰপাৰ ডকুমেণ্ট থাকিলে খুলিব, একো কথা নাই। কিন্তু টেম্পৰাৰী যিহেতু পাব্লিকৰ কনচাৰ্ণ আছে, টোটেল ৰেচিডেঞ্চিয়েল এৰিয়া, আপোনালোকৰ কোনো ডকুমেণ্টে নাই, দোকানটো বন্ধ ৰাখক। তেখেতসকলে আমি আজিৰ পৰা দোকান বন্ধ কৰিলো বুলি চিঠি দিছে, কিন্তু ডেইলি দোকান খোলা, কালি খোলা আছে, আজিও খোলা থকা বুলি আমাক কৈছে। আমাৰ কৰ্মচাৰী পঠাইছিলো, চাই আছে দোকান খোলা বুলি কৈছে। যদি তেখেতসকলে টোটাল ইগনোৰ কৰিছে, যদি তেখেতসকলে কথা নুশুনে, আমি আমাৰ আইনমতে কাম ল'ব লাগিব। আইনমতেতো বহুত স্কোপ দিয়া আছে, মিউনিচিপাল এক্টতো বহুত প্ৰভিজন আছে। কিন্তু মানুহ যদি ব্যবসা বিজনেছ কৰিব খোজে, আইন মানি নকৰিলে যে কি শাস্তি হয়, তেখেতসকলক আমি উদাহৰণ দিব লাগিব। গতিকে মোৰ অনুৰোধ থাকে, আইন মানক, আপোনালোকেও ব্যবসা কৰক, আইনৰ ভিতৰত থাকি ব্যবসা কৰক, কিন্তু ৰাইজৰ অসুবিধা হোৱাকে, আইন নমনাকে ব্যবসা নকৰিব। ক'বলৈ বেয়া লাগে, তৃণমূল কংগ্ৰেছৰ শাসন কিন্তু ইয়াতে নাই। ধুবুৰী অৰাজক শাসনৰ ৰাজ্যত নপৰে। সোনকালে যাতে তেখেতসকলে আইন মানে, সেইটোৱে আমাৰ। আপুনি অলপ আমাৰ টেক্স দাৰোগাৰ দায়িত্বত যিজন আছে, তেখেতে গোটেই ফাইলবোৰ চাই আছে, এবাৰ তেখেতৰ লগত অলপ শুনি লওক, স্পষ্টকৈ শুনি লওক, ডিটেইলছ তেখেতে ক'ব পাৰিব। আমি অফিচৰ পৰা চাইছোঁ বস্তুখিনি, যেতিয়া পাব্লিক কমপ্লেইন আহিছে। বাকীখিনিতো অনলাইনে কৰি লয়, ফুড লাইচেঞ্চে হওক, ট্ৰেড লাইচেঞ্চে হওক। পাব্লিক কমপ্লেইন অহাৰ পিছত আমি আমাৰ অথৰিটিৰ নিৰ্দেশ মতে গৈ চালোঁ। তাতে কিছুমান ইৰেগুলাৰিটি আছে, যেনে পাৰ্মিশ্যনটো বহুত দিন আগতে লৈছিল, লেণ্ডটো পাৰচেজ কৰিছে, কিন্তু ইয়াত মিউটেশ্যন কৰা নাই, হোল্ডিংটো মিউটেশ্যন কৰা নাই, আগৰ নামতে আছে। আৰু ৰেচিডেঞ্চিয়েল পাৰ্মিশ্যন লৈছিল, এইটো কমাৰ্চিয়েল কৰা নাই, কমাৰ্চিয়েল কামটো কৰি আছে। এনেকুৱা আমি ইৰেগুলাৰিটি পাইছোঁ। এতিয়া আমি নেক্সট প্ৰচেছ কৰি আছোঁ, কি কৰিব লাগে। আদ্যুত খুল্লাৰ নামত চলাই আছে ফুড কোষ্টা। সেইটোতো আমি ক'ব নোৱাৰোঁ। এতিয়া আমাৰ বন্ধ ৰাখি বাকী পেপাৰখিনি ছাবমিট কৰাৰ কাৰণে আমি তেখেতক নটিচ দিয়া হৈছিল। এতিয়া ছাবমিট কৰিছে, জাষ্ট পাৰ্মিশ্যনটো ছাবমিট কৰিছে, আমি এইটো চালোঁ, এইটো ৰেচিডেঞ্চিয়েল আছে, কমাৰ্চিয়েল নাই। নেক্সট প্ৰচেছ আমাৰ হ'ব এইটো অফিচত, এইটো চোৱাৰ বস্তু।